নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্ম লগ্ন তালিকাৰ তৃতীয় স্থানত বৃহস্পতি গুৰুৰ প্ৰভাৱত আপুনি কেনেধৰণৰ ফলাফল পাব যদিহে তাত বৃহস্পতি গুৰুৰ অৱস্থান থাকে। তাৰে সম্পূৰ্ণ বৰ্ণনা আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজিৰ ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্ম লগ্ন তালিকাৰ তৃতীয় স্থানত বৃহস্পতি গুৰুৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব। ৰাশিফলত থকা সকলো গ্ৰহৰ ভিতৰত বৃহস্পতি গুৰুৰ যি স্থান, সেই স্থান অতি মহান বুলি কোৱা হয়। গুৰুৱে আধ্যাত্মিক শিক্ষক বা গুৰুৰ ভূমিকা পালন কৰে। ই এক লাভজনক গ্ৰহ যিয়ে উচ্চ জ্ঞান, শিক্ষণ, আধ্যাত্মিক আৰু বৌদ্ধিক আদিৰ ক্ষেত্ৰৰ সৈতে বিশেষভাৱে মোকাবিলা কৰে। প্ৰতিজন মানুহৰ ৰাশিফলতো 12টা ঘৰৰ নিজস্ব গুৰুত্ব আছে। তৃতীয় স্থানত থকা বৃহস্পতি গুৰুৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাশিফলৰ তৃতীয় ঘৰটো হৈছে শক্তিৰ ঘৰ। এই ঘৰত সাহস, ব্যক্তিজনৰ যোগাযোগৰ শৈলী আৰু সেই ব্যক্তিজনৰ সৰু ভাই ভনীৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে তথ্য দিয়ে। তাত যদিহে বৃহস্পতি গ্ৰহৰ উপস্থিতি থাকে তেন্তে ইয়াক ক'বলৈ হ'লে সেই ব্যক্তিসকলৰ বাবে এক অতি শুভ গ্ৰহ বুলি গণ্য কৰা হয়। ই সেই ব্যক্তিজনৰ কেৰিয়াৰ আৰু সম্পদৰ সৈতে জড়িত সকলো তথ্য বিশেষভাৱে প্ৰদান কৰে। বৈদিক জ্যোতিষৰ মতে ৰাশিফলৰ তৃতীয় স্থানত বৃহস্পতি গুৰুদেৱৰ স্থিতি থাকিলে তেনে ব্যক্তিসকলৰ ভিতৰত এনে ব্যক্তি জ্ঞানী আৰু শক্তিশালী নিশ্চয়কৈ হৈ পৰে আৰু লগতে সুখী হয়। এই ঘৰত বৃহস্পতি গুৰুদেৱৰ অৰ্থ গুৰুৱে সেই ব্যক্তিজনক অতি সোনকালে পণ্ডিত আৰু ধনী কৰি তোলে। এনে ব্যক্তিয়ে গোটেই জীৱন চৰকাৰৰ পৰা নিৰন্তৰ উপাৰ্জন লাভ কৰে। বৃহস্পতি গুৰুদেৱৰ স্থিতিৰ ফলত এই তৃতীয় ঘৰটোত থকা যি কাৰকতত্ত্ব, সেই কাৰকতত্ত্বটো বিশেষভাৱে শুভভাৱে জাগ্ৰত হয় আৰু ধনাত্মক কৰি তোলে। আৰু সেই ঘৰৰ যি কাৰকতত্ত্ব সিও ধনাত্মকতা বৃদ্ধি পায়। গতিকে সেই বৃহস্পতিয়ে সেই ব্যক্তিসকলক অতি কৌতূহল, ৰোমাঞ্চ, মানসিক ক্ষমতা, মনোযোগ, পৰিৱৰ্তনৰ ইচ্ছা হিচাপে সেই ব্যক্তিজনক বিশেষভাৱে প্ৰভাৱিত কৰি তোলে। বৃহস্পতি গুৰুৰ সৈতে তৃতীয় স্থানৰ সেই সংযোগক বহু দিশত উপকাৰী বুলি গণ্য কৰা হয়। তৃতীয় স্থানত থকা বৃহস্পতিৰ ইতিবাচক আৰু নেতিবাচকৰ প্ৰভাৱৰ ওপৰত বিশেষভাৱে চিন্তা প্ৰকাশ কৰিব বিচাৰে। তৃতীয় স্থানত থকা বৃহস্পতিয়ে কেনেধৰণৰ ফল দিয়ে তাৰে সম্পূৰ্ণ তথ্য এতিয়া আপোনালোকে জানি লওক। প্ৰথমতে আমি জানিম যে আপোনাৰ লগ্ন তালিকাৰ তৃতীয় স্থানত থকা বৃহস্পতিয়ে ইতিবাচক প্ৰভাৱ কেনেধৰণে দিয়ে। আপুনি অতি পৰিকল্পনাকাৰী হয়। তদুপৰি আপোনালোকৰ অতিমাত্ৰা আগ্ৰহী আৰু মানুহৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত আপোনালোক দক্ষ। নিজৰ চিন্তা চৰ্চা আগবঢ়াবলৈ অতি উৎসাহিত। আপোনালোকে ডাঙৰ যি ছবি, সেই ছবিখন দেখিব পাৰে আৰু সঘনাই আনৰ পৰা পৰামৰ্শ আৰু মন্তব্য বিচাৰিব পাৰে। আপোনালোকেও সহজেই যিকোনো ব্যক্তিক সামাজিক চক্ৰত নিশ্চিত কৰি তুলিব পাৰে। বৃহস্পতি গুৰুদেৱৰ স্থিতিৰ ফলত সেই ব্যক্তিসকলৰ মানসিক ক্ষমতা উচ্চমানৰ হয়। তেওঁলোকে অন্তৰ্দৃষ্টি গঢ়ি তুলিব পাৰে। মগজুৰ ক্ষমতা অতি বৃদ্ধি পায়, যাৰ ফলত সেই ব্যক্তিসকলে নতুন জ্ঞান সহজে আহৰণ কৰিব পাৰিব আৰু ধাৰণা বুজিব পাৰিব। তৃতীয় স্থানত থকা বৃহস্পতিয়ে
সেই ব্যক্তিসকলৰ স্কুলিং উপকৃত হ'ব। লিখা আৰু সাহিত্যৰ শাখাসমূহত বিশেষভাৱে নিজকে ফুলাই উঠাব পাৰিব। আপোনাৰ ভাই ভনী, ওচৰ চুবুৰীয়া, পৰিয়ালৰ সদস্যৰ সৈতে সুষম সম্পৰ্ককো বিশেষভাৱে প্ৰসাৰিত কৰিব পাৰিব। আনহাতে তৃতীয় স্থানত বৃহস্পতি দেৱৰ উপস্থিতিৰ ফলত বিশেষভাৱে পৃথক নিৰ্দেশনাও আপোনালোকৰ ওপৰত আছে, য'ত আপুনি অতি সাৱধান হ'ব লাগিব। আপোনালোকে বিশেষ কিবা এটা পাবলগীয়া হ'লে আপোনালোকে যথেষ্টখিনি কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। তদুপৰি বৃহস্পতিৰ অৱস্থানে সেই ব্যক্তিসকলক বিপুল দূৰত্ব অতিক্ৰম কৰিবলৈ বাধ্য কৰাব পাৰে। বৃহস্পতিৰ উপস্থিতি থকা লোকসকলৰ ক্ষেত্ৰত এইটো এটা ক'ব পাৰি যে আপোনালোকে বেছি কথা নকয়। জীৱনত আগবাঢ়ি যাবলৈ মানুহে বহুত সংগ্ৰাম কৰিবলগীয়া হয়, যেনে আপোনাৰো তেনে এক নিদৰ্শন। যদিহে আপুনি এগৰাকী মহিলা, তেন্তে আপোনাৰ স্বামী আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। যেতিয়াই তেওঁলোকে পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে সময় কটাব, তেতিয়াই এই কথা স্পষ্ট হৈ পৰে। আপুনি আধ্যাত্মিকভাৱেও আপুনি আগবাঢ়ি যাব পাৰে। এই ব্যক্তিসকলে অহৰহ নতুন ব্যক্তিক লগ কৰিব পাৰে। তেওঁলোকে নিজৰ দিগন্ত বহল কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব, যাতে আকৰ্ষণীয় আৰু সংকোচন নহয়। এতিয়া আপোনালোকে জানি লওক যে আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত বৃহস্পতিৰ নেতিবাচক প্ৰভাৱ কেনেধৰণৰ। যেতিয়া বৃহস্পতি ৰেষ্ট্ৰগেড হয়, তেতিয়া সেই ব্যক্তিসকলে কাৰোবাৰ যাত্ৰাত যোৱাৰ সময়ত এৰি নিদিবলৈ যত্ন ল'ব লাগে। প্ৰতিটো যাত্ৰাতে কাৰোবাক লগত লৈ যোৱাটো অতি উপযোগী হ'ব। লগতে মানুহে এটা বা দুটা কথাত গুৰুত্ব দিবলৈ শিকিব লাগে, যাৰ ফলত আপোনালোকে নিজৰ জ্ঞান দ্ৰুত হাৰত উন্নত কৰিব পাৰিব। লগতে অত্যাধিক নতুন মুখৰ আৰু অভিজ্ঞতাই হয়তো সহজেই এই ব্যক্তিসকলক আগুৰি ধৰিব। ফলত ব্যক্তিসকলে কোনো পৰিস্থিতিত এৰি যাব নালাগে, যেতিয়ালৈকে তেওঁলোকে ইয়াৰ পৰা যিমান পাৰে সিমানখিনি আগজাননী কৰা নহয়। ইয়াৰ ফলত তেওঁলোকে নিজৰ ভাগ্যৰ ৰেখাডাল দীঘলীয়া কৰিব পাৰে আৰু লগতে নিজৰ দয়া আনৰ প্ৰতিও বিয়পাই দিব পাৰে। এই ব্যক্তিসকলে হয়তো সঘনাই অনুভৱ কৰিব পাৰে যে তেওঁলোকক একে সময়তে একাধিক ধৰণে টানি নিয়া হৈছে বুলি ভাবিছে। অৱশ্যে জীৱনটো উত্তেজনাহীন হ'ব নোৱাৰে, গতিকে শিথিল হ'বলৈ চেষ্টা কৰক। উপসংহাৰ হিচাপে আপুনি নিশ্চয় জানি লওক যে বৃহস্পতি হৈছে আধ্যাত্মিক শিক্ষক। যদিহে বৃহস্পতি গুৰু আপোনাৰ জন্মলগ্নৰ তৃতীয় স্থানত থাকে, তেতিয়া সেই ব্যক্তিসকলক অতি সক্ৰিয়, শক্তিশালী আৰু আগন্তুক চিন্তাধাৰাৰ ব্যক্তি কৰি তোলে। অৱশ্যে তেওঁলোক অধিক কেন্দ্ৰীভূত হোৱাৰ প্ৰয়োজন হ'ব লাগিব। কেৱল এটা স্পষ্ট উত্তেজনাইহে আমাৰ শক্তিক পুনৰ নিৰ্দেশিত কৰিব পাৰে আৰু আমাক মহান কামবোৰৰ সম্পন্ন কৰিবলৈ অনুমতি দিব পাৰে। আৰু নিঃসন্দেহে তৃতীয় স্থানত বাস কৰা বৃহস্পতি গ্ৰহ তেওঁ শুভ ফল আমাক নিশ্চয় কৰি দিব। এই আছিল আপোনাৰ জন্মলগ্ন তালিকাৰ তৃতীয় স্থানত বৃহস্পতি গুৰুদেৱৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বৰ্ণন। যদি আপোনাৰ মনত এতিয়া যদি সম্বন্ধে কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।